ৰহাত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল ছাত্ৰ মহিলা। পূৰ্বতে এই স্মাৰ্ট মিটাৰ বাতিল কৰিবলৈ 15 দিনৰ সময়সীমা বান্ধি দি বিক্ষোভ প্ৰদৰ্শন কৰিছিল ৰহা আঞ্চলিক ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থা আৰু ভুক্তভোগী গ্ৰাহকসকলে। প্ৰতিবাদকাৰীসকলে বান্ধি দিয়া সময় উকলি যোৱাৰ পিছতো বিদ্যুৎ বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত সোমবাৰে দুয়োটা সংগঠনৰ লগতে একাংশ মহিলাই ৰহাৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আৱৰ্জনা সদৃশ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাইজক ৰজা বুলি ভাবি নিৰ্বাচনৰ সময়ত গল ফুলাই আহুৱা শ্লোগান দি নিৰ্বাচনৰ পিছত এই নিৰ্লজ্জ প্ৰতিনিধিসকলে অসমৰ জনসাধাৰণক শোষণ কৰিছে, লুণ্ঠন কৰিছে। এই এক নিদৰ্শন। স্মাৰ্ট মিটাৰক আমি কোনোপধ্যেই নামানো। হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰ এখন দেশ নহয়, অসম নহয়। গুজৰাটত যদি এই স্মাৰ্ট মিটাৰ আৱৰ্জনা হয় তেনেহ'লে অসমত কিয় ইয়াত প্ৰযোজ্য হ'ব? গুজৰাটত দলিয়াই দিছে, উৰিষ্যাত দলিয়াই দিছে, কিন্তু অসমত নাগপুৰৰ এজন ভাল ছাত্ৰ হ'বলৈ মোদীৰ ভৰি চেলেকিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰে 1 নম্বৰ ছাত্ৰ হ'বৰ কাৰণে আজি অসমক এইদৰে শোষণ কৰিছে। এই নিয়ম নচলিব। আমি এই নিয়ম কোনোদিনে হ'ব নিদিওঁ। সদৌ অসম ছাত্ৰ সন্থা, ৰহা আঞ্চলিক ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, সন্মানীয় নাৰী সংগঠনবিলাক, বিভিন্ন মানৱ অধিকাৰ সংগ্ৰাম সমিতি, এইবিলাক সংগঠনে আজি ইয়াত প্ৰতিবাদ কৰিছে। মই ধন্যবাদ জনাইছোঁ এইসকল ব্যক্তিক এই কাৰণে প্ৰখৰ ৰ'দতো যে নিজৰ স্বাৰ্থক বাদ দি জনসাধাৰণৰ স্বাৰ্থত আগবাঢ়ি আহিছে। আমি পুনৰবাৰ কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাই যদি এই স্মাৰ্ট মিটাৰ বন্ধ নকৰে তেতিয়াহ'লে 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ নিস্তাৰ নাই। 2026 চনৰ বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিম। হয়নে নহয় ৰাইজ? আপোনালোকক স্মাৰ্ট মিটাৰ লাগেনে? স্মাৰ্ট মিটাৰ কোনো ধৰণে আমি গ্ৰহণ নকৰোঁ। স্মাৰ্ট মিটাৰ গুজৰাটত দিব নোৱাৰে, গুজৰাটত নাই, উৰিষ্যাত নাই, মহাৰাষ্ট্ৰত নাই, অথচ অসমৰ কাৰণে এই স্মাৰ্ট মিটাৰ এজন হিমন্ত বিশ্ব শৰ্মাৰ, একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে এইটো হৈছে। নন্দিতা গালোচা এজনী শক্তিমন্ত্ৰী, অপদাৰ্থ, অকৰ্মণ্য এজন নাৰী জাতিৰ কুলাংকাৰ। তেওঁ একো কাম নাই। তেওঁ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ চলাই আছে অসমখন। গতিকে হিমন্ত বিশ্ব শৰ্মাক এই প্ৰতিবাদীস্থলীৰ পৰাই আমি সাৱধান কৰি দিছোঁ, তুমি সময় থাকোঁতে শুধৰণি হোৱা, নহ'লে তোমাৰ নিস্তাৰ নাই। শক্তি বিভাগৰ যি লুণ্ঠন ৰাজ আৰু শেহতীয়াকৈ ৰাইজৰ ওপৰত দুৰ্বলপতি জাপি দিয়া স্মাৰ্ট মিটাৰ, অৰ্জিত মাচুলটো আছেই, ইলেক্ট্ৰিচিটি বৰ্ডৰ অকমন্যতা আছেই। এই বিদ্যুৎ বিভাগৰ শক্তিমন্ত্ৰীৰ অকমন্যতাৰ কাৰণে এইবোৰ হৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে মানুহক চামুচ দি সাহায্য দিছে, কিন্তু বেলচা দি উঠাই নিছে, সেইটো সকলোৱে জানে। গতিকে এতিয়া কথা হ'ল কি, অসমত বেলেগ ৰাজ্যত প্ৰযোজ্য হোৱা নাই বহু ঠাইত। স্বয়ং প্ৰধানমন্ত্ৰীৰ নিজৰ ৰাজ্যখনত স্মাৰ্ট মিটাৰ বন্ধ হৈ গৈছে, কিন্তু অসমৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই খুব প্ৰশংসা কৰে স্মাৰ্ট মিটাৰ ভাল। আৰু আদানী গ্ৰুপ তেখেতৰ ঘৰুৱা মানুহ, গতিকে আদানীৰ নিচিনা মানুহক এই স্মাৰ্ট মিটাৰ ঠিকা দিছে। ঠিকাই পাই পেলাই অসমৰ সাধাৰণ ৰাইজক, কৃষক ৰাইজ, শ্ৰমিক শ্ৰেণী, সাধাৰণ মধ্যবিত্ত মানুহক এটা হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছে। বহু মানুহে বুজি পোৱা নাই স্মাৰ্ট মিটাৰৰ জৰিয়তে কি লুণ্ঠন কৰিছে। আৰু এইটো কথা সত্য, যিসকলে ৰিডিং ল'বলৈ যায় মানুহৰ ঘৰে ঘৰে পুৰণা বিলাকৰ, তেখেতসকল সাৱধানকৈ যাব লাগিব। এতিয়া সিহঁতক পিটা আৰম্ভ কৰিম, গতিকে ভালকৈ ৰিডিং নলয়, সিহঁতে ভালকৈ ৰিডিং নলয়। আৰু স্মাৰ্ট মিটাৰ আমাৰ মতে 15 দিন সময় দিছিলোঁ, 15 দিন ইতিমধ্যে পাৰ হৈ গ'ল। তাৰপিছতে আহি আমি সুধিলোঁ, এই অফিচৰ মুৰব্বীক সুধিলোঁ, তেখেতে ক'ব নোৱাৰে একো। তেখেতে ক'লে বন্ধ কৰিবলৈ মোৰ কিন্তু সাহস নাই, লগাব দিয়া নাই, কিন্তু মোক খুলি আনিবৰ কাৰণে সাহস নাই। সাহস নাই, সাহস কৰিবলৈ ৰাইজৰ স্বাৰ্থত সাহস কৰিব লাগিব। কেইটামান দৰমহা, কেইটামান পইচাৰ কাৰণে সাহস নাইকিয়া হ'লে নহ'ব। চৰকাৰৰ প্ৰতিনিধি হয়, মানিছোঁ চৰকাৰ চাকৰিয়াল হয়, কৰ্মচাৰী হয়, কিন্তু জনসাধাৰণৰ কথা তেখেতলোকে বুজিব লাগিব। আপোনালোকৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে জনসাধাৰণৰ কিমান লোকচান হৈ আছে, কিমান হাৰাশাস্তি ভুগিছে দুখীয়া মানুহে, পাৰিব নেকি? এইবোৰ তেখেতলোকৰ কাষ্টমাৰ হয়। কাষ্টমাৰ যদি বন্ধ হৈ যায়, এই অফিচত নাইকিয়া হৈ যাব এদিন। গতিকে আমি অনুৰোধ জনাইছোঁ, আৰু এগৰাকী মন্ত্ৰীক আমি বিশেষভাৱে অনুৰোধ জনাম, নন্দিতা গালোচা শক্তি মন্ত্ৰী, তেখেতৰ মাত আমি আজিলৈকে দেখাই পোৱা নাই, নিমাতী কন্যা। গতিকে ই অনুপযোগী মন্ত্ৰী, তেখেতক সলনি কৰি দিব লাগে শক্তি মন্ত্ৰীৰ পৰা। আৰু হিমন্ত বিশ্ব শৰ্মাই
অগল বগল বোকাৰ পৰা আঁতৰত থাকিব লাগে অসমৰ মান মৰ্যাদাত স্বাভিমান আছে অসমৰ মান মৰ্যাদা অসমৰ মানুহৰ স্বাভিমানক তাকে ৰক্ষা কৰিবৰ কাৰণে যত্ন কৰক সেই নাগপুৰৰ দালালৰ দ্বাৰা অসম চলাব নালাগে আমি নিবিচাৰোঁ স্পষ্ট হৈ গৈছে যে হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজৰ বিপৰীতে গৈছে যেতিয়া অসমৰ প্ৰতিজন মহিলা পুৰুষ প্ৰতিঘৰ মানুহে স্মাৰ্ট মিটাৰ বিৰোধিতা কৰিছে তেতিয়া অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাৰ হৈ ওকালতি কৰিছে আৰু ভাৰত চৰকাৰৰ গেজেটেড নটিফিকেশ্যন আমাৰ হাতত আছে তাত স্পষ্ট উল্লেখ আছে এই স্মাৰ্ট মিটাৰ আহিছে আপোনাৰ অফিচ কাৰ্যালয় আৰু আপোনাৰ যিবোৰ ঔদ্যোগিক প্ৰতিষ্ঠান আছে সেই ঔদ্যোগিক প্ৰতিষ্ঠান আৰু অফিচত লগাবলগীয়া স্মাৰ্ট মিটাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমীয়া মানুহৰ ঘৰে ঘৰে কিয় লগাইছে তাৰ উত্তৰটো লাগে আৰু তেখেতে বৃহৎ অংকৰ কমিশ্যন খাইছে মাটি বাৰী কিনি তেওঁৰ ৱাইফক ল'ৰা ছোৱালীক তেওঁ গিফ্ট কৰিছে তাৰ কাৰণে আমাৰ তেজ খুই খাইছে আৰু তাৰ প্ৰতিবাদ কৰিমেই আমি আগতেও প্ৰতিবাদ কৰিছিলোঁ আজিও কৰিছোঁ আৰু এটা কথা স্মাৰ্ট মিটাৰ কোনোপধ্যে আমাৰ অসমৰ ৰাইজে মানি নলয় আৰু অসমীয়া স্মাৰ্ট মিটাৰ যিমান ঘৰত লগাইছে অতি শীঘ্ৰে খুলি আনক নহ'লে বিদ্যুৎ বিভাগ নহ'লে আৰু আজি আমি 15 দিনৰ সময় দিছিলোঁ 15 দিনৰ সময় উকলি গ'ল বিদ্যুৎ বিভাগে 15 দিনত কি কৰিলে আমাৰ আগত আহি কওক আৰু নহ'লে আমাৰ ৰাইজে স্মাৰ্ট মিটাৰ খুলি খুলি দলিয়াব আৰু আমি প্ৰশাসনকো কৈছোঁ যে অসম চৰকাৰে ভাৰত চৰকাৰৰ গেজেট নটিফিকেশ্যন ভংগ কৰিছে তাত স্পষ্ট উল্লেখ আছে যিটো স্মাৰ্ট মিটাৰ আহিছে আমাৰ চৰকাৰী অফিচ আৰু ঔদ্যোগিক প্ৰতিষ্ঠানৰ তে অসম চৰকাৰে যদি আইন ভংগ কৰে তে ৰাইজে কি কৰিব আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ তেওঁ নেকি প্ৰতি পলে প্ৰতি খোজত আইন ভংগ কৰি আছে আমি ৰহাৰ পৰা অসমৰ মুখ্যমন্ত্ৰী আগত সকীয়াই দিছোঁ তেখেত সাৱধান হওক ৰাইজ জাগিছে তেওঁ নিষ্ঠাৰ নাই ৰাইজ যেতিয়া জাগিছে চৰকাৰ সলনি হৈছে কিন্তু আৰু আমি আজি ইয়াতে আকৌ সতৰ্ক কৰি দিছোঁ বিদ্যুৎ বিভাগ ডাঙৰীয়া যিমান অফিচ কাৰ্যালয় আছে আৰু এটা কথা কম নন্দিতা গাৰ্লুছাৰ কাম নাই তেখেতৰ মুখ বন্ধ তেখেত হয়তো এতিয়াও শুই আছে প্ৰতিঘৰ অসমীয়াই আন্দোলন কৰি আছে আৰু নন্দিতা গাৰ্লুছা এতিয়াও নিদ্ৰাত তেখেতে স্পষ্ট কৰক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ মুখ বন্ধ কৰি থৈছে নে তেওঁ একো নাজানে আৰু তেখেতে অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে তেওঁ এনেকুৱা নিষ্কৰ্ম ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম